অসম সাহিত্য সভাৰ তৰফৰ পৰা আমাৰ সন্মানীয় সাংবাদিক বন্ধুবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা সম্ভাষণ জনাইছোঁ। এই নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আটাইলৈ আমি আনন্দচিত্ৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি দুটা কথাৰ কাৰণে আমি এই চামতা অঞ্চলত এইখন সংবাদমেলৰ আয়োজন কৰিছোঁ। ইয়াৰে প্ৰথম কথাটো হ'ল যে অসম সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এইবেলিও আমি 1 জানুৱাৰী 2025 এই দিনটোত আমি অৰুণোদয় দিৱস আমি উদযাপন কৰিম। আৰু এই অৰুণোদয় দিৱস আমি অলপ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এইবেলি অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। বিশেষকৈ অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলনৰ লগতে আমি 108খন পতাকা, কাৰণ অসম সাহিত্য সভাৰ 108 বছৰ হ'ল, গতিকে 108খন পতাকা আমি এই চামতাৰ এই ঐতিহাসিক স্থানত আমি উত্তোলন কৰিম। এই অনুষ্ঠানটো আমি বিশেষকৈ নলবাৰী জিলা সাহিত্য সভা, চামতা আঞ্চলিক শাখা সাহিত্য সভা আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে ৰাতিপুৱাৰ ভাগত আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ এই কাৰ্যসূচীবিলাক অনুষ্ঠিত কৰা হ'ব আৰু দিনৰ 10:30 বজাৰ পৰা মুকলি সভা, স্মাৰক গ্ৰন্থ উন্মোচন সভা আৰু সম্বৰ্ধনা অনুষ্ঠান এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গতিকে আপোনালোকক আমি আনন্দচিত্তে ঘোষণা কৰিব বিচাৰিছোঁ যে অসম সাহিত্য সভাই যোৱা বৰ্ষটোৰ পৰা প্ৰতিটো আমাৰ কেন্দ্ৰীয় অনুষ্ঠানৰ লগত অসমৰ একোগৰাকী বৰেণ্য ব্যক্তিক শ্ৰদ্ধা সম্ভাষণ সম্বৰ্ধনা জনাই আহিছে। আৰু এইবেলি আমি অসম সাহিত্য সভাই অৰুণোদয় সন্মান 2025 আমি আগবঢ়াবলৈ আগবাঢ়িছোঁ। আমাৰ অসমীয়া যি নিয়মীয়া বাৰ্তা, এই নিয়মীয়া বাৰ্তাৰ সন্মানীয় সম্পাদক নৰেশ কলিতা মহোদয়। নৰেশ কলিতাদেৱে আমাৰ 1968 চনৰ 14 আগষ্টৰ দিনাখন নলবাৰী জিলাৰ বজালী উদয়পুৰ অঞ্চলত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ প্ৰয়াত দয়াৰাম কলিতা আৰু মাতৃ প্ৰয়াত দ্ৰৌপদী কলিতা। নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক বিষয়ত আমাৰ ডিগ্ৰী লাভ কৰি তেখেতে 3মহীয়া নতুন কবিতা নামৰ এখন আলোচনীত তেখেতে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু সুদীৰ্ঘদিন তেখেতে সেই কাৰ্য আগবঢ়াই লৈ গৈছিল। তেখেতে নলবাৰী সদৰ সংবাদদাতা হিচাপে নতুন দৈনিক পূৰ্বাঞ্চল প্ৰহৰী এই কাকততো তেখেতে আছিলে। তাৰপিছত যিখন সান্ধ্য বাতৰি গুৱাহাটীৰ পৰা ওলাইছিলে, সেই সান্ধ্য বাতৰিৰ প্ৰতিষ্ঠাপক মুখ্য ষ্টাফ ৰিপৰ্টাৰ হিচাপে তেখেতে যোগদান কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত তেখেতে দৈনিক অগ্ৰদূত কাকতৰ মুখ্য ষ্টাফ ৰিপৰ্টাৰ হিচাপে আছিলে। তাৰপিছত বাৰ্তা সম্পাদকলৈ তেখেত উন্নীত হ'ল। ডেপুটি এডিটৰ হিচাপে দৈনিক অগ্ৰদূতত তেখেতে থাকিলে আৰু সম্প্ৰতি 2014 চনৰ এপ্ৰিল মাহৰ পৰা তেখেতে নিয়মীয়া বাৰ্তাৰ সম্পাদকৰ গুৰু দায়িত্বভাৰ গ্ৰহণ কৰি আছে। তেখেত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু বিশেষকৈ অসম বিধানসভাৰ যি প্ৰেছ ৰিপৰ্টাৰ্ছ কমিটি আছে, সেই কমিটিখনৰ তেখেত সভাপতিৰ দায়িত্বত আছে। গতিকে সংবাদ জগতৰ লগত বিচৰণ কৰাৰ লগে লগে তেখেতে সাহিত্যৰ সাধনাও ধাৰাবাহিকভাৱে তেখেতে কৰি গৈ আছে আৰু এগৰাকী সফল কবি হিচাপে আমাৰ সাহিত্য জগতত তেখেত উজ্বলি উঠিছে। তেখেতৰ নতুন কবিৰ কবিতা, বিপন্ন সময়ৰ কবিতা, এই দুখন কাব্যগ্ৰন্থ সম্প্ৰতি তেখেতৰ প্ৰকাশ পাইছে। গতিকে জাতীয় জীৱনৰ এক নিষ্ঠা আদৰ্শৰ ভেটি গঢ়ি এইগৰাকী ব্যক্তিয়ে আমাৰ জাতীয় জীৱনৰ সেৱা কৰিছে। আমি লগ পোৱা দিনতো দেখিছোঁ তেখেতৰ বিশেষ অহমিকা ভাৱ তেখেতৰ নাই। এক খুব সুন্দৰ সাধাৰণ জীৱন যাপন কৰে আৰু সকলো মানুহৰ লগত সমভাৱে তেখেতে আমি ব্যৱহাৰ কৰা দেখিছোঁ। গতিকে অসম সাহিত্য সভাই এয়া যি আমাৰ 2025 চনৰ অৰুণোদয় সন্মান আমি তেখেতলৈ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আৰু এই সন্মান আমি প্ৰদান কৰিম আমাৰ যি 1 জানুৱাৰীৰ অৰুণোদয় দিৱস আমি চামতাত আমি অনুষ্ঠিত কৰিম। এই দিৱসত আমি তেখেতলৈ এই সন্মান আমি প্ৰদান কৰিম। আমাৰ দ্বিতীয়টো ঘোষণা হ'ল যে এগৰাকী শিক্ষয়িত্ৰী আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাকামা অঞ্চলৰ আৰু সেই শিক্ষয়িত্ৰীগৰাকীৰ নাম আছিলে অৰ্চনা চক্ৰৱৰ্তী আৰু তেখেতে জীৱনৰ যি সাঁচতীয়া ধন তেখেতে অৱসৰৰ পিছত সাহিত্য সভালৈ দান হিচাপে আগবঢ়াইছিল। তেখেত প্ৰয়াত। গতিকে বিভিন্ন সময়ত তেখেতৰ সেই নেশৰ জৰিয়তে আমি অসম সাহিত্য সভাই বিভিন্ন কাৰ্য সম্পাদন কৰিছিল। এইবেলি আমি সম্প্ৰতি
নতুন প্ৰজন্মৰ সাহিত্য সৃষ্টিক উৎসাহিত কৰিবৰ কাৰণে আমি নতুন প্ৰজন্মৰ সাহিত্যিকক আমি অৰ্চনা চক্ৰৱৰ্তী আমি স্মাৰক বঁটা দিবৰ কাৰণে আমি আগবাঢ়িছোঁ। বিশেষকৈ এই বঁটা এইবাৰ আমি উপন্যাস আৰু চুটিগল্প দুটা বিষয়ত আমি দুগৰাকীক আমি প্ৰদান কৰিম। গতিকে এই ৩৫ বছৰৰ অনুৰ্ধৰ লেখক সাহিত্যিকে আমালৈ মানে গ্ৰন্থ প্ৰেৰণ কৰিব পাৰিব, চুটিগল্পৰ সংকলন আৰু উপন্যাস আজিৰ তাৰিখৰ ভিতৰত ৰচিত হ'ব লাগিব। আৰু সেই গ্ৰন্থকাৰৰ বয়সটো ২১ চনৰ অৰ্থাৎ ৰচনা কৰাৰ সময়ত তেওঁ ৩৫ বছৰৰ ঊৰ্ধৰ হ'ব নালাগিব। গতিকে আমি সেই কাৰ্য আমি ৰূপায়ণ কৰিম এটি বিশেষ অনুষ্ঠানৰ জৰিয়তে। গতিকে যাতে নতুন প্ৰজন্মৰ সাহিত্যিকে উৎসাহিত হয়, এই বঁটাটোত ১৫,০০০ টকা আমি নগদ ধন আমি বঁটা প্ৰাপকক প্ৰদান কৰিম, আমি মানপত্ৰ প্ৰদান কৰিম, আমি অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ টোপোলা আমি প্ৰদান কৰিম। গতিকে এই দুটা কাৰ্যসূচী আমি অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িছোঁ। আৰু আজি এক আনুষ্ঠানিক ঘোষণা আমি আজি চামতা প্ৰেছ ক্লাবত আগবঢ়াবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ কাৰ্যকালত আমি এই যিবোৰ সংবাদ মেল কেৱল গুৱাহাটী কেন্দ্ৰিক নকৰি আমি য'ত অনুষ্ঠান হয় সেই অনুষ্ঠানৰ স্থলীৰ পৰাই আমি দিয়াৰ প্ৰয়াস কৰিছোঁ, যাতে আমাৰ সকলো বা বাতৰিবোৰ আমাৰ অঞ্চলবিলাকে আমাৰ গুৰুত্ব পায়। আৰু আমি সেই একেটা মানসেৰে অৰুণোদয় দিৱসটো আমি চামতা অঞ্চলত অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে এই অৰুণোদয় দিৱসটো সম্পূৰ্ণৰূপে আমাৰ সংবাদপত্ৰ আৰু সাংবাদিকসকলক আমি উজ্জীৱিত কৰাৰ কাৰণে, শ্ৰদ্ধা জনোৱাৰ কাৰণে সেই দিৱসটো আমি অনুষ্ঠিত কৰিম। আৰু আমি আয়োজক সমিতিকো কৈছোঁ যে এই অনুষ্ঠানটো যিমান পাৰে সাংবাদিকসকলক জড়িত কৰিব লাগে। আমাৰ যি ১০৮খন পতাকা উত্তোলন হ'ব তাত আমাৰ জ্যেষ্ঠ সাংবাদিকসকলক আমি জড়িত কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু সেই আলোচনা সভাত আমি বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে পৰম সন্মানীয় অতিথি হিচাপে আমাৰ নৰেশ কলিতাদেৱ সেইদিনাখন উপস্থিত থাকিব। মুখ্য অতিথি হিচাপে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীদেৱ উপস্থিত থাকিব। বিশিষ্ট অতিথি হিচাপে আমাৰ বাৰ্তাজীৱী সংঘৰ সন্মানীয় সভাপতি শ্ৰী মধুসূদন মেধি মহোদয় উপস্থিত থাকিব। আমাৰ বিশিষ্ট সাংবাদিক লেখক মাননীয় বেদব্ৰত মিশ্ৰ, যিখন আমাৰ স্মাৰক গ্ৰন্থ সেইদিনাখন প্ৰকাশ পাব সেইখন তেখেতে উন্মোচন কৰিব। আৰু আমাৰ প্ৰচাৰ সমিতিখনৰ যিজন কাৰ্যকৰী সভাপতি এগৰাকী জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাদেৱ সেইদিনাখন উপস্থিত থাকিব। গতিকে আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। গতিকে এই ১ জানুৱাৰীৰ দিনটো আমি চামতাৰ পৰা এটি যেন নতুন বাৰ্তা আমি জাতীয় জীৱনলৈ আগবঢ়াব পাৰোঁ। গতিকে আমি প্ৰত্যেকে হাতে হাত মিলাই আমি আমাৰ জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ আমি প্ৰয়াস কৰিব লাগিব। গতিকে এই ঘোষণাখিনি আমি আপোনালোকৰ জ্ঞাতাৰ্থে অৱগত কৰিলোঁ। গতিকে আপোনালোকৰ আন্তৰিক সহায় সহযোগিতা আমি কামনা কৰি আজিৰ এই সংবাদমেলৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।